নিশ্চিতভাৱে চাওক ধনচিৰি মহকুমাৰ যি আমগুৰি বচা পথাৰ আছে সেই বচা পথাৰ অঞ্চলত মই উপস্থিত আছোঁ আৰু নেপকো সৃষ্ট বানে বিধ্বস্ত কৰি পেলাইছে এই বচা পথাৰ অঞ্চল আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বচা পথাৰ আমগুৰি অঞ্চল আৰু মই সহযোগীক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এনেদৰে আচলতে নেপকোৰ যিখন দৈয়াং হাইড্ৰ প্ৰজেক্ট আছে সেই হাইড্ৰ প্ৰজেক্টৰ 4খনকৈ গেট খুলি দিয়াৰ পিছতে এনেদৰে আচলতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু মোৰ সহযোগীয়ে দেখুৱাইছে এনেদৰে আচলতে কালিৰ পৰা আচলতে এনেদৰে বানপানীয়ে আচলতে তেওঁলোকক জুৰুলা কৰি তুলিছে আৰু এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে এই গাঁৱৰে এগৰাকী ব্যক্তি পানীয়ে আচলতে বিধ্বস্ত কৰি তুলিছে দৈয়াঙৰ পানীয়ে কি ক'ব কেতিয়াৰ পৰা আচলতে বাঢ়িছে এনেদৰে পানী কালি 9টামান বজাৰ পৰাই পানীটো বাঢ়িছে পানী এতিয়া দেখিছে সকলোৱে খেতি বাতি বহুত নষ্ট হৈছে খেতি বাতি আৰু ক'বই নালাগে ইয়াত দেখিছেই ধুনীয়াছে প্ৰশাসনৰ লোক আহিছে নাই এতিয়ালৈকে প্ৰশাসনে গম পায় দেখা নাই দেই প্ৰশাসনৰ মোক দেখা নাই আমাৰ ওচৰতে স্থানীয় MLAও আছে তেওঁ অকণমান হ'লেও গম পাব লাগে প্ৰশাসনৰ লোক এতিয়ালৈকে আহি উপস্থিত হোৱা নাই এতিয়ালৈকে অহা নাই নিশ্চিতভাৱে আচলতে প্ৰশাসনৰ লোকো ইয়াত আচলতে অৱগত নহয় যে ইয়াত বানপানী হৈছে বা তেওঁলোকে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'বলগীয়া হৈছে আৰু এই মুহূৰ্তত আৰু এগৰাকী মহিলা আছে মই তেওঁলোকৰ পৰা পোনে জনাৰ চেষ্টা কৰিম আচলতে দেখিবলৈ পাইছোঁ যে ঘৰ বাৰী পানী সোমাইছে আপোনালোকে যিখন সামগ্ৰী আছে সেই সামগ্ৰীসমূহ উলিয়াই নিবলৈ যথেষ্ট অসুবিধা হৈছে কি ক'ব আমাৰ বস্তু তাত মানে ঘৰৰ ওপৰত উঠাই থোৱা আছে এতিয়া সেইখিনি আৰু কেনেকৈ কি কৰি নিয়া হ'ব সেইখিনি আৰু মানে চৰকাৰ প্ৰশাসনে যাতে আমাক সহায় কৰে আৰু কিমানটা পৰিয়াল আছে এতিয়া আমাৰ ঘৰখনত নে গাঁওখনত আমাৰ 40-50 ঘৰ মানুহ আছে সকলোতে পানী সোমাইছে খেতি বাতি মানে বহুত মানে খৰ মানে বহুত বিঘা মাটি লোকচান হৈছে আৰু কি বস্তু উলিয়াব পাৰিলে এতিয়ালৈকে অকল মানে আমাৰ ধানকেইটা বাহিৰে অন্য বস্তু একোৱে উলিওৱা নাই অকল মানে খোৱা ধানকেইটা উলিয়াই থোৱা আছে বয় বস্তু সকলো মানে ট্ৰেক্টৰৰ পৰা ধৰি মানে মেচিনৰ পৰা ধৰি এইবোৰ চব সম্পূৰ্ণ সকলো বস্তু আছে আৰু একোৱে উলিয়াবই পৰা নাই ভিতৰৰ পৰা গৰু ছাগলী নাই তেনেকৈ আছে এইবোৰতে আছে গৰু ছাগলী উলিয়াব পৰা ব্যৱস্থা নাই প্ৰশাসনৰ লোক আহিছে নেকি প্ৰশাসনৰ লোক এতিয়ালৈকে অহা নাই বাৰু গম পায় নে নাপায় তেওঁলোকে গম পায় নে নাপায় গম পাইছে নে নাপায় সিহঁতি জানিব কালি কি কয় ৰাতি আহিছিলে বুলি কৈছে আমি কিন্তু দেখা নাপালোঁ যে কি কয় OC আহিছে গাঁৱৰ পৰা আমাৰ গাঁৱৰ পৰা আহিছে বুলি কৈছে বাৰু মানে সেইটো মিছা কথা কৈ কাম নাই কৈ দিছোঁ খালি আজি অহা নাই খালি গধূলি আহিছিলে আমি দেখা নাপালোঁ বাৰু নিশ্চিতভাৱে আচলতে প্ৰায় 40-50 ঘৰ লোকে ইয়াত বসবাস কৰে এই বচা পথাৰ আমগুৰি অঞ্চল আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যে অকল ঘৰৰ ভেটিটোহে আচলতে এতিয়া পানী উঠিবলৈ আছে আৰু এই মুহূৰ্তত মই এটা কথা ক'ব লাগিব যে ধনচিৰি মহকুমাৰ বিভিন্ন অঞ্চলত এতিয়া গেলাবিল যি বৰডুবি অঞ্চল সেই বৰডুবি অঞ্চলটো ইতিমধ্যে নেপকো সৃষ্ট বানে জুৰুলা কৰি তুলিছে আৰু তাৰ সমান্তৰালভাৱে যদি আমি চাওঁ ধনচিৰি মহকুমাৰ বৰপথাৰৰ যি বচা পথাৰ আমগুৰি অঞ্চল আছে সেই আমগুৰি অঞ্চলটো এনেদৰে আচলতে দেখিবলৈ পোৱা গৈছে বানে নেপকো কৰি তুলিছে খেতি বাতি ধৰি তেওঁলোকৰ যি বাসস্থান ইতিমধ্যে পানীত ডুব গৈছে আৰু মোৰ সহযোগীয়ে দেখুৱাই আছে সামগ্ৰিক পৰিৱেশ এনেদৰে আচলতে এতিয়া ধনচিৰি মহকুমাৰ বিভিন্ন প্ৰান্তত নেপকো সৃষ্ট বানে জুৰুলা কৰি তুলিছে আৰু মই য'ত উপস্থিত আছোঁ ধনচিৰি মহকুমাৰ বৰপথাৰ বচা পথাৰ অঞ্চল ইয়াতো প্ৰায় 40-50 ঘৰ লোকে বসবাস কৰে আৰু এই বাসস্থানসমূহো এতিয়া পানীৰ তলত ডুব যাবলৈ গতি কৰিছে